যিসকল ব্যক্তিৰ জন্মৰ তাৰিখ 9/18 আৰু 27 তেওঁলোকৰ ড্ৰাইভাৰ হৈছে 9। এইখিনিতে আপোনালোকৰ কাৰণে বিৰাটেই ভাল খবৰ, কিয়নো নাম্বাৰ 1 যিহেতু 2026 ইকুৱেল টু নাম্বাৰ 1 সূৰ্যদেৱ আহিব আপোনালোকৰ জীৱনলৈ এটা বছৰৰ কাৰণে। ওৱান অফ দ্য বেষ্ট কম্বিনেশ্যন, 1 আৰু 9 সম্পৰ্কটো হৈছে নিউমাৰলজিত ওৱান অফ দ্য টপ কম্বিনেশ্যন। গতিকে বহুতেই ভাল বছৰ হিচাপে পৰিগণিত হ'ব যদিহে আপোনালোকৰ কামত ডেডিকেশ্যন থাকে। আপোনালোকে ফ'কাছ এপ্ৰ'চ ৰাখি পেলাই ডেডিকেশ্যন হৈ পেলাই যেতিয়া কাম কৰি যাব, আপোনালোকৰ উইচ লিষ্টটো আপোনালোকে বনাই ল'ব পাৰে। কি উইচ ফুলফিল কৰিব বিচাৰে, উইচ লিষ্ট ৰেডি কৰি একৰ্ডিংলি কাম কৰি যাওক। খুব সুন্দৰভাৱে নিয়াৰিকৈ কাম কৰি যাওক, হাৰ্ড ৱৰ্ক কৰক। আপোনালোকৰ উইচ ফুলফিল হ'বই, ছাকচেছ হ'বই, কিয়নো সম্পূৰ্ণ ছাপোৰ্ট কৰিব বিৰাটেই গুড কম্বিনেশ্যন, বিৰাটেই ভাল সম্পৰ্ক 1 আৰু 9 সম্পৰ্কটো। আৰু লগতে যিসকল ব্যক্তি বিশেষকৈ ডিফেন্স ছেক্টৰ আছে, আৰ্মি বা আপোনালোকৰ পুলিচ ছেক্টৰৰ লগত জড়িত আছে, টিচিং হিলিঙৰ লগত জড়িত হৈ আছে, যিবিলাকে পেইণ্টিঙৰ লগত জড়িত হৈ আছে, বা আপোনালোকৰ কোনোবা ডেকৰেটিভ কামৰ লগত জড়িত হৈ আছে, বা অন্য কাউন্সেলিং ছেক্টৰৰ লগত জড়িত হৈ আছে, কনষ্ট্ৰাকশ্যনৰ লগত জড়িত হৈ আছে, তেওঁলোকৰ কাৰণেতো আপোনালোকৰ বিশেষ এটা ভাল বছৰ হিচাপে পৰিগণিত হ'ব, কিয়নো সফলতাৰ দিশত আপোনালোকৰ কামবোৰ আগুৱাই লৈ যাব। ব্যৱসায়িক দিশত থকাসকলৰ, কনষ্ট্ৰাকশ্যনত থকাসকলৰ প্ৰফিটৰ সম্ভাৱনা, আপোনালোকৰ বিজনেছ বহল হ'ব, আগবাঢ়ি যাব পাৰিব খুব সুন্দৰভাৱে। আৰু আপোনালোকে কৰিব কি এটা বিশেষ কাম, সেইটো হৈছে কি সূৰ্যদেৱক আপোনালোকে প্ৰণাম কৰিবলৈ নাপাহৰিব। গা পা ধুই দি সূৰ্যদেৱক সদায় জল প্ৰদান কৰি আপোনালোকে প্ৰণাম কৰিব। নিশ্চয় আপোনালোকে সুফল পাব। এই বছৰটোৱে আপোনালোকক এটা বিশেষ কিবা এটা দিবৰ কাৰণে আহিছে, গতিকে এক্সপেক্ট আনএক্সপেক্টেড গেইন বুলি ক'লেও ভুল কোৱা নহ'ব। যদিহে আপোনালোকে ডেডিকেশ্যন ৰাখে, ভালদৰে আগবাঢ়ি যায়, যিকোনো উইচ ফুলফিল কৰাত আপোনালোকে এই বছৰটোৱে অভিয়াছলি সহায় কৰিব।